নিৰ্বাচনী প্ৰচাৰ চলাই আছোঁ, এইটো সত্য। আৰু ৰাইজৰ যিটো সমৰ্থন, ৰাইজৰ যিটো উৎসাহ, এইটো আচলতে আমাৰ কাৰণে আশীৰ্বাদ স্বৰূপ। আৰু আমি ভাবিছোঁ ৰাইজৰ আজিৰ দিনটোত যি ৰাইজৰ উৎসাহ, এই উৎসাহ যদি তাৰমানে আমি কণ্টিনিউ কৰিব পাৰোঁ, নিশ্চিতভাৱে আমি মিত্ৰজোঁট এই সমষ্টিটোৰ পৰা প্ৰাৰ্থী জয়ী হৈ যাব। কিমানমান? নাই চাওক, ব্যৱধান মানে আমি আজিৰ দিনটো 3 লাখ বুলি ক'ম, কিন্তু 3 লাখ বুলি ক'লেও আজিৰ দিনটো তাৰমানে ধৰ্মীয় সংখ্যালঘু লোকসকলৰ যিটো সমৰ্থন আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ, আৰু যদি সেইটো যদি সঁচা হয়, আৰু ধৰ্মীয় সংখ্যালঘু লোকসকল যদি বৰ্তমান যিখন হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ আছে, এই চৰকাৰখনৰ তেওঁলোকে কাম কাজত সন্তুষ্ট। গতিকে যিহেতু তেওঁলোকে চৰকাৰখনৰ কাম কাজত সন্তুষ্ট, গতিকে চৰকাৰৰ নিশ্চয় তেওঁলোকে সমৰ্থন আগবঢ়াব, আৰু আমি নিশ্চয় ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ভোট যথেষ্ট পাম। আৰু তেতিয়া এই যিটো ডিফাৰেঞ্চ, এই ডিফাৰেঞ্চটো বৃদ্ধি হ'ব। না, মূল প্ৰতিনিধি আচলতে সেইটো কোৱাটো টান, তথাপিতো তাৰপৰা কংগ্ৰেছৰ এটা নিৰ্দিষ্ট ভোট থাকে, কংগ্ৰেছে নিশ্চয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।